হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু তেওঁৰ অনুগ্ৰহত যাতে আমি সদায় থাকিবলৈ পাওঁ, তাৰ কাৰণে আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ ২ কৰিন্থিয়া ১:২০ পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে এনেদৰে কৈ আছে, কিয়নো ঈশ্বৰৰ যিমান প্ৰতিজ্ঞা নহওক সেই হয় তেওঁতেই আছে। কাৰণ আমাৰ দ্বাৰাই ঈশ্বৰৰ গৌৰৱ হ'বলৈ তেওঁৰ দ্বাৰাই আমেনো হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যেতিয়া পৌলক এটা মিছাকৈ যিটো অপবাদ দিছিলে আৰু পৌলে যেতিয়া উত্তৰ দিছিলে তাৰ বিষয়ে ইয়াতে পৌলে কিছুমান কথা লিখিছে। আমেন। ইয়াতে যেতিয়া তেওঁক অপবাদ দিছিলে, তেতিয়া তেওঁ বিশ্বাসী আছিলে, তেওঁ দৃঢ় বিশ্বাস কৰি আছিলে যে তেওঁক লজ্জিত পেলোৱাৰ পাছতো তেওঁ খ্ৰীষ্ট যে তেওঁৰ ভিতৰত সোমাই আছে, তেওঁ যে খ্ৰীষ্টক পিন্ধিছে, তাৰ কাৰণে তেওঁ আজি আমাৰ কাৰণে এইখিনি কথা আত্মাৰ যোগেদি, আত্মাৰ উপস্থিতিত তেওঁ লিখিব পাৰিছে, ক'ব পাৰিছে। আমেন। সেইকাৰণে তেওঁ ইয়াতে কৈছে যে কিয়নো ঈশ্বৰৰ যিমান প্ৰতিজ্ঞা নহওক সেই হয় তেওঁতে আছে বুলি কৈ আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰৰে প্ৰতিজ্ঞা আৰু সেই প্ৰতিজ্ঞা সফল হ'বৰ কাৰণে আমি যদি তেওঁক লাগি থাকোঁ, তেওঁৰ বাক্য যদি আমাৰ লগত থাকে, তেনেহ'লে তেওঁ থকাৰ যোগেৰে এই প্ৰতিজ্ঞাবিলাক আমি তেওঁৰ লগত থাকিলে আমি উত্তৰবিলাক পাম। ঈশ্বৰে সেই প্ৰতিজ্ঞাবিলাক আমাৰ ওপৰত কৰিব। তেওঁৰ যিমান প্ৰতিজ্ঞাবিলাক আছে, তেওঁ স্বৰ্গীয় ঠাইবিলাকত যিটো আমাক আশীৰ্বাদ কৰিছে, তেওঁ যিবিলাক পুৰণা নিয়মতেও নতুন নিয়মতো যিটো আমাক আশীৰ্বাদ কৰিছে, এই সকলোবোৰ প্ৰতিজ্ঞা যিটো তেওঁ কৈছে যে তোমালোকৰ কাৰণে সহায়কৰ্তা এটা পঠাই দিম, সেইটো তেওঁৰ প্ৰতিজ্ঞা। আৰু সেই সহায়কৰ্তা পবিত্ৰ আত্মাই আজি আমাৰ মাজত আছে আৰু কাৰ্য কৰি আছে। হালেলুয়া। তেওঁ যিটো পুৰণা নিয়মত যিটো গীতমালাত তেওঁ প্ৰতিজ্ঞা কৰিছে যে আমাক দেউকাৰ তলত তেওঁ ৰাখিব আৰু আমাৰ সংগে সংগে তেওঁ থাকিব, আৰু যিটো তেওঁৰ নামত যিটো আমি গুজৰি থকা সিংহবিলাকক আমি ডেকা সিংহবিলাকক আমি ভৰিৰে গছকিম বুলি তেওঁৰ বাক্যত যিটো লিখা আছে, আজি আমি যীশুৰ নামত যদি সকলোবোৰ যদি আমি কৰোঁ, তেনেহ'লে আমি নিশ্চয় পাৰিম। কিন্তু কথাটো আমাৰ ওপৰত হয়। আমাৰ ওপৰত কথাটো আহি পৰে, আমি কিমান গুণে ঈশ্বৰৰ লগত আছোঁ, কিমান গুণে তেওঁৰ আত্মাৰ লগত লাগি আছোঁ। আমাৰ বিশ্বাস যিমান বলৱন্ত হ'ব, আমাৰ কাৰ্যবিলাকো আমি উত্তৰবিলাক পাম। হালেলুয়া। সেইকাৰণে বাক্যই কৈ আছে যে কিয়নো ঈশ্বৰৰ যিমান প্ৰতিজ্ঞা নহওক কিয় সেই হৈ আছে আৰু তেওঁতেই হৈ আছে। তেওঁৰ বিনে ক'তো নহ'ব। তেওঁ যিটো আমাৰ শাস্ত্ৰত যিটো তেওঁ প্ৰতিজ্ঞা কৰিছে, এই সকলোবিলাক যীশুৰ নামতহে হ'ব। কাৰণ তেওঁৱে সকলোবোৰ কৰিছে আৰু তেওঁৰ বিনে কোনো নামতে এই প্ৰতিজ্ঞাবিলাক সফল নহ'ব, কেৱল যীশুৰ নামত হ'ব। হালেলুয়া। আৰু এই কাৰণে আমাৰ দ্বাৰাই তেওঁৰ যিটো গৌৰৱ, ঈশ্বৰৰ যিটো গৌৰৱ হ'বলৈ তেওঁৰ দ্বাৰাই আমেনো হয় বুলি কৈছে। হালেলুয়া। যিটো আমাৰ দ্বাৰাই যিটো ঈশ্বৰৰ গৌৰৱ হ'বৰ কাৰণে কামবিলাক কৰোঁ, এই সকলোবিলাক আমি যীশুৰ নামত খোজোঁ। আমি যীশুৰ নামত খোজোঁ, কিয়নো যীশুৰ নামত যি আমি খোজোঁ সেই সকলোবোৰ দিম বুলি বাক্যই কৈ আছে। সেইকাৰণে ঈশ্বৰৰ পৰা যিটো আমি খোজোঁ, আমাৰ পৃথিৱীৰ ঈশ্বৰৰ পৰা, সৃষ্টিকৰ্তাৰ পৰা যদি যি আমি খোজোঁ, সেই সকলোবিলাক আমি যীশুৰ নামত খোজোঁ আৰু যীশুৰ নামতে আমি আমেন কওঁ। সেইকাৰণে ঈশ্বৰেও আমাক এই সকলোবোৰ সমাধান কৰে যীশুৰ নামত। সেইকাৰণে বাক্যই কৈ আছে আমেনো হয় বুলি কৈছে। আমেন মানে এনেকুৱাই হওক, এনেকুৱাই হয়। কিয়নো যীশুৰ নামটো দি আমি যদি খোজোঁ, ঈশ্বৰে বহুত সন্তুষ্ট পায়, পৃথিৱীৰ ঈশ্বৰে বহুত ভাল পায়। আৰু তেওঁৰ যোগেৰে যিটো আমি অনুগ্ৰহটো পাইছোঁ, তেওঁৰ বিশ্বাস কৰাৰ যোগেদি যিটো আমি অনুগ্ৰহ পাইছোঁ, পাপ মোচন পাইছোঁ, যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই, তাৰ দ্বাৰাই সমাধানো হয়। হালেলুয়া। সেইকাৰণে আমি যীশুৰ বিনে আমি ক'তো পৰিত্ৰাণ পাব নোৱাৰোঁ আৰু কোনো বেলেগ নামেৰে আমি একো খুজিলেও নাপাওঁ। কেৱল
একমাত্ৰ যীশুৰ নামত আমি পাৰোঁ যীশুৱেহে সকলোবোৰ কৰিব পাৰে যীশুতেহে আমাৰ সকলোবোৰ সমাধান আছে কেৱল যীশুহে সকলোবোৰ কৰিব পাৰে তেওঁৰ নামৰ নিচিনা আন কোনো নাম নাই তেওঁৰ পৃথিৱীৰ তলৰ মানুহৰ মাজত তেওঁৰ নিচিনা শ্ৰেষ্ঠ নাম ক'তো নাই বিশ্বাসীসকল মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু ধন্যবাদ দয়ালু কৃপালু ঈশ্বৰজী হোৱা তুমি আদি তুমি অন্ত তুমি আলফা তুমি ওমেগা প্ৰভু পবিত্ৰ ঈশ্বৰজী হোৱা তোমাৰ ধন্যবাদ দিওঁ আমাৰ আত্মিক চকুবিলাক তুমি খুলিছা যিটো আমাক যীশুৰ নামেৰে খোজাবিলাক তুমি আমাক দিছা প্ৰভু আৰু আহি থকা দিনবিলাকো যাতে তোমাৰ অনুগ্ৰহেৰে তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ হ'ব পাৰোঁ প্ৰভু তুমি এনেকৈ আমাক আশীৰ্বাদ কৰিবা এই সকলো যাচনা তোমাৰ হাতত ৰাখি নাচাৰতি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক